অৱশেষত গুৱাহাটীলৈ উভতিল পৱন। গুৱাহাটীত ভৰি থৈয়ে ক্ৰাইম ব্ৰাঞ্চত পৱন খেৰা। কংগ্ৰেছ নেতাজনক দিনজোৰা জেৰা ক্ৰাইম ব্ৰাঞ্চৰ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই তৰা গোচৰৰ তদন্তৰ বাবে গুৱাহাটীত উপস্থিত পৱন খেৰা। অসম আৰক্ষীৰ নিৰ্দেশৰ পিছতেই গুৱাহাটীত উপস্থিত হৈছেহি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজন। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে আহি ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হোৱা পৱন খেৰাক জেৰা চলাই আছে অসম আৰক্ষীৰ অপৰাধ শাখাই। ক্ৰাইম ব্ৰাঞ্চত প্ৰৱেশৰ পূৰ্বেই পৱন খেৰাৰ মন্তব্য। ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে পৱন খেৰাৰ। मुझे बुलाया है इसलिए मैं आया हूँ कानून का पालन करने, क्योंकि न्यायपालिका का और कानून का हम बहुत सम्मान करते हैं। পূৰ্বে পৱন খেৰাক বিচাৰি দিল্লীৰ বাসগৃহত উপস্থিত হৈছিল অসম আৰক্ষীৰ এটা দল, কিন্তু সেই সময়ত ঘৰত নাছিল নেতাজন। ইয়াৰ পিছতেই উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন দিয়ে খেৰাক। জামিন পোৱাৰ পিছতো উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে অসম আৰক্ষীয়ে নিৰ্দেশ দিলেই উপস্থিত হ'ব লাগিব গুৱাহাটীত। সেই মৰ্মেই গুৱাহাটীত উপস্থিত হোৱা খেৰা হাজিৰ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত। ক্ৰাইম ব্ৰাঞ্চলৈ যোৱাৰ পূৰ্বে কেইবাজনো কংগ্ৰেছ নেতাই সংগ দিয়ে পৱন খেৰাক। আজি পৱন খেৰা আহিছে পাণবজাৰ থানাত আৰু ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত তেওঁ উপস্থিত হৈছে আৰু আমি ল এবাইডিং আমি সম্পূৰ্ণৰূপে তেওঁ কোঅপাৰেট কৰিছে, ইনভেষ্টিগেটিং এজেঞ্চিৰ লগত সম্পূৰ্ণৰূপে কোঅপাৰেট কৰিছে আৰু সেইকাৰণে তেওঁ এপিয়াৰ হৈছে। পৱন খেৰা গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। এই গোটেই বিষয়টো এতিয়া আইনৰ হাতত আৰু আইনে নিজৰ গতিৰে সিদ্ধান্ত ল'ব, কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে বিদেশী ৰাষ্ট্ৰসমূহৰ পৰা এই ডকুমেণ্টছবিলাক সঠিক নাছিল বা ডকুমেণ্টছবিলাক ভুৱা বুলি ইতিমধ্যে আমি লিখিত পত্ৰ লাভ কৰিছোঁ। গতিকে পুলিচৰ ইনভেষ্টিগেশ্যনটো বহুত দিন নহ'বগৈ, আমি নিৰ্ধাৰিত সময়ত এই কেছটোত আমি চাৰ্জশ্বিট দিব পাৰিম। অৱশ্যে পৱন খেৰা আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ এই ন্যায়িক যুঁজ কিমান দিনলৈ চলে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। ৰবি ফুকনৰ ৰিপৰ্ট DY365।